মোৰ নাম শ্ৰী ময়ূৰী শইকীয়া। আজি এপিএছচি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। হয়। কেনেকুৱা হৈছে? যথেষ্ট সুখী অনুভৱ কৰিছো। তুমি কিমান ৰেংক পাইছা? মই অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অসম বিত্তীয় সেৱা আছাম ফাইনেন্স ছাৰ্ভিচত 34 ৰেংক লাভ কৰিবলৈ সক্ষম হৈছো। কিমান দিনৰ পৰা তুমি প্ৰিপাৰেচন কৰি আছিলা? প্ৰিপাৰেচন প্ৰায় 3 বছৰৰ 2023 চনত আৰম্ভ কৰিছিলো গ্ৰেজুৱেশ্যনৰ পিছত। আগতে কিবা চাকৰি কৰি আছিলা নে? নাই। প্ৰথম? হয়। প্ৰথমবাৰৰ বাবে দিছিলা নে আগতে তুমি দিছিলা? নাই, এইটো মোৰ ছেকেণ্ড এটেম্প্ট আছিলে। এই ক্ষেত্ৰত তোমাক কোনে সহায় কৰিছে? এই ক্ষেত্ৰত মোৰ মা-দেউতা, শিক্ষাগুৰুসকল আৰু শুভাকাংক্ষীসকলেও যথেষ্ট সহায় আগবঢ়াইছে। তুমি বৰ্তমান কি অধ্যয়ন কৰি আছা? কিহত পঢ়ি আছা? মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত এপিএছচিৰ কাৰণে প্ৰিপাৰেচন কৰি আছিলো। গ্ৰেজুৱেশ্যন তুমি ক'ৰ পৰা কমপ্লিট কৰিছা? গ্ৰেজুৱেশ্যন মই নগাঁও মহাবিদ্যালয়ৰ পৰা। মহাবিদ্যালয়ৰ পৰা? হয়। কি ক'বা, এই ইমান ধুনীয়া এটা খবৰ, এটা চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে, এই ক্ষেত্ৰত তোমাক কোনে বেছি সহায় কৰিছে? বেছিকে সহায়টো মোৰ মা-দেউতাই কৰিছে। চৰকাৰক কি ক'বা? হয়, চৰকাৰকো ধন্যবাদ। আচলতে এই পৰীক্ষাটো আমাৰ নিচিনা মানুহৰ কাৰণে এটা সপোন আছিল আৰু অসম চৰকাৰৰ এই স্বচ্ছ আৰু নিকা নিযুক্তিৰ কাৰণে অসম চৰকাৰ ধন্যবাদৰ পাত্ৰ। হয়, আপোনাৰ নামটো? মোৰ নাম সুনীল শইকীয়া। আজি আপোনাৰ জীয়ৰীয়ে এটা চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে, কেনেকুৱা অনুভৱ হৈছে? জীৱনত মোৰ এইটোৱে আজিৰ দিনটোৱে চবতকে আনন্দৰ দিন বুলি মই অনুভৱ কৰিছো। আৰু এটা চাকৰি, যিটো চাকৰি এটা সময়ত টকা দি পোৱা গৈছিল, কিন্তু এতিয়া স্বচ্ছ নিকাভাৱে পাইছে, আপুনি এই ক্ষেত্ৰত কি ক'ব? এই ক্ষেত্ৰত মই চৰকাৰক বিশেষভাৱে ধন্যবাদ জনাব লাগিব, কাৰণ আজিৰ পৰা বিজেপি চৰকাৰৰ আগত এইটো পৰীক্ষাৰ বিষয়ে মানুহে গমেই নাপাইছিল। ডাঙৰ ডাঙৰ মানুহসকলৰ ল'ৰা-ছোৱালীয়ে এইটো চাকৰিত অৱতীৰ্ণ হ'ব পাৰিছিল, আৰু এইটো চৰকাৰৰ কাৰণে আমাৰ নিচিনা অতি দুখীয়া মানুহৰ ল'ৰা-ছোৱালীও এই চাকৰি পাবলৈ সক্ষম হৈছে। তাৰ বাবে অসম চৰকাৰক ধন্যবাদ জনাইছো। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাব লাগিবই। আৰু আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই প্ৰথম তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰিয়ে এপিএছচি নিকা কৰিবৰ কাৰণে তেওঁ সেই অফিচত উপস্থিত হৈছিল। আমি তেখেতসকলক ধন্যবাদ জনাইছো। আপুনি ব্যক্তিগতভাৱে কিহত জড়িত? কি কৰে আপুনি? মই কৃষিৰ লগতে জড়িত। ঠাইটুকুৰ নামটো কি? জলাহগাঁও। মোৰ নাম শ্ৰী কুমকুম শইকীয়া। আজি আপোনাৰ কন্যাই এটা চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। মই পোনপ্ৰথমে চৰকাৰক ধন্যবাদ জনাম। তেওঁলোকৰ এই নিকা আৰু স্বচ্ছ ব্যৱস্থাটোৰ কাৰণে আমাৰ নিচিনা মধ্যবিত্ত শ্ৰেণীৰ সন্তানে এনেকুৱা এটা ডাঙৰ পৰীক্ষাত অৱতীৰ্ণ হৈ আৰু সেই পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। সেইবাবে মই চৰকাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিম। কেনেকুৱা ধৰণে সহায় কৰিছিল আপোনাৰ? সহায় মানে পিতৃ-মাতৃ হিচাপে আমাৰ যিখিনি কৰ্তব্য আৰু দায়িত্ব সেইখিনি আমি সুচাৰুৰূপে পালন কৰি গৈছো, আৰু তেওঁ নিজে সৰুৰে পৰাই বহুত অধ্যৱসায়ী আছিল, আৰু তেওঁ সেই অধ্যৱসায়ৰ কষ্টৰ ফল পাইছে বুলি মই অনুভৱ কৰো। কৃষিৰ লগত জড়িত আপোনাৰ স্বামী? হয়। পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্টখিনি কষ্ট হয়। হয়। কি ক'ম মানে, সংগ্ৰামটো সকলোৰে জীৱনত থাকেই। আমাৰ ভূপেন দাই কোৱাৰ দৰে মানে সংগ্ৰাম আন এটি নাম জীৱনৰে। সংগ্ৰাম সকলোৰে জীৱনত থাকিব। সেই সংগ্ৰাম নেওচি আগুৱাই যাব পৰা জনেহে সঠিক পথত আগবাঢ়ি যায় বুলি মই অনুভৱ কৰো। সৎ আৰু নিষ্ঠাৰে আগুৱাই গলে সকলোৱে সংগ্ৰামত জয়ী হ'ব বুলি মই অনুভৱ কৰো।